তোমালোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে তোমালোকে ইউজিৰ কাৰণে এডমিশন কৰিম বুলি ভাবি আছিলা বা যেহেতু তোমালোকে এতিয়া সাবমিট কৰিছা সো আজি আৰু অহাকালিৰ ভিতৰত তোমালোকে কি কৰিব লাগিব যোনটো কাৰেকচন উইন্ডো হয় কাৰেকচন উইন্ডোটো অতিমধ্যে ওপেন হৈ গৈছে সো তোমালোকে যদি কিবা মিস্টেক কৰিছিলা program select করতে বা কলেজ সিলেক্ট করতে বা প্রোফাইলত বা যিকোনো ইমেইল এড্রেস বা তোমালোকৰ মোবাইল নাম্বার যদি কিবা ভুল দিছিলা সো তোমালোকে ইতিমধ্যে যোনটো কাৰেকচনৰ উইন্ডো হয় খুল খাই গৈছে বা ওপেন হৈ গৈছে তোমালোকে অতি হুনকালে কাৰেকচন কৰিব পাৰিবা বা প্ৰিফাৰেন্স দিয়াতে যদি তোমালোকে মিস্টেক কৰিছিলা সো তোমালোকে অতি হুনকালে ঠিক কৰিব পাৰিবা সো আজিৰ এই ভিডিঅ তোমালোকক জনাম যে অতি হুনকালে কেনেকৈ তোমালোকে কাৰেকচন উইন্ডো বা যোনটো ফিস ওয়েভার হয় যদি তোমালোকে ফিস ওয়েভার বা ইনকাম সার্টিফিকেট আপলোড কৰা নাছিলা সো তোমালোকে কেনেকৈ এতিয়া আকৌ কাৰেকচন কৰি কেনে ফ্ৰীত এডমিশন কৰিব পাৰিবা সকলো ভিডিঅ হেকলকে জনাই থাকিম প্ৰথমে তোমালোকে লগইন কৰিবা ডেসক্ৰিপচনত যোনটো লিংক আছে সমৰ্থ পৰ্টেলত সো লগইন কৰাৰ পিছত তোমালোকে ইয়াতে অপশন আহিব যে ৰেজিষ্ট্ৰেচন তাৰ পিছত ফিল প্ৰফাইল ডিটেইলছ তাৰ পিছত সিলেক্ট প্ৰগ্ৰাম এই তিনিটা কমপ্লিট কৰিছো এতিয়া তোমালোকৰ যোনটো এই কুইক লিংকত যোনটো লিংক শো হৈ আছে যে লিংক এবিসি প্ৰফাইল তাৰ পিছত সেন্ড ৰেজিষ্টাৰ ইমেইল আইডি সেন্ড ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সো তোমালোকে যদি লিংক এবিসি কৰা নাই তেন্তে অতি হুনকালে কৰি লবা বাকি যদি তোমালোকৰ ৰেজিষ্টাৰ ইমেইল আইডিটো চেঞ্জ কৰিব থাকে তেন্তে তোমালোকে এই ৰেজিষ্টাৰ ইমেইলটো তোমালোকে চেঞ্জ কৰিব পাৰিবা বাকি মোবাইল নাম্বাৰ যদি চেঞ্জ কৰিব লাগে তেন্তে অতি হুনকালে অহাকালিৰ ভিডিও তোমালোকে কি কৰিব পাৰিবা এই মোবাইল নাম্বাৰ আৰু ইমেইলটো চেঞ্জ কৰিব পাৰিবা সো আজিৰ এই ভিডিও তোমালোকক জনাম যে তোমালোকে কেনেকৈ প্ৰফাইল এডিট কৰিবা সো প্ৰফাইল এডিট কৰাৰ আগত তোমালোকক কৈ দিছো এই যোনটো তোমালোকক ইয়েলো কালাৰ শো হৈ আছে যে এডিট প্ৰফাইল ডিটেইলছ যেতিয়া তোমালোকে এডিট প্ৰফাইল ডিটেইলছ কৰিবা এবাৰে কৰিব পাৰিবা তাৰ পিছত এবাৰ এডিট কৰাৰ পিছত তোমালোকৰ যোনটো প্ৰফাইল হয় লক হৈ যাব সেইকাৰণে কৈছো যেতিয়া তোমালোকে প্ৰফাইল এডিট কৰিবা ন তেতিয়া তোমালোকে এক খুঁটি নাটি ভালকে চাই লবা যে কোনবোৰ মিস্টেক হৈ আছে স্পেলিং কেনেকৈ মিস্টেক হৈছে দেউতাৰ নাম বা মাকৰ নাম যদি তোমালোকে ফিস ওয়েবাৰত কিবা প্ৰবলেম আছিল তেন্তে তোমালোকে সিলেক্ট কৰিব পাৰিবা সো মই তোমালোকক কেনেকৈ এডিট কৰিব লাগে দেখুৱাই আছো সো যেতিয়া তোমালোকে প্ৰফাইল এডিটত ক্লিক কৰিবা তেতিয়া এনেকুৱা ইয়াতে টিক মাৰ্ক দিব লাগিব সো টিক মাৰ্ক দিয়াৰ পিছত তোমালোকে ইয়াতে সকলো টিক মাৰ্ক দিবা টিক মাৰ্ক দিয়াৰ পিছত তোমালোকে তলত স্ক্ৰল ডাউন হোৱাৰ পিছত তোমালোকৰ যোনটো আছে দিস ইজ ওয়ান টাইম প্ৰভিজনাল টু এডিট ইউৰ প্ৰফাইল সো ইয়াতে ধুনিয়াকে লিখা আছে যে তোমালোকৰ এবাৰহে এডিট কৰিব দিব বাকি যদি তোমালোকৰ এবাৰ এডিট কৰাৰ পিছত যদি তোমালোকে সাবমিট কৰি দিয়া তেন্তে তোমাৰ যোনটো প্ৰফাইল হয় হেতু লক হৈ যাব লক হোৱাৰ পিছত তোমালোকে আকৌ নোৱাৰা সাবমিট কৰিবলৈ সো মই এবোৰ কৰি দিলো দিয়াৰ পিছত মই কি কৰিলো আই এগ্ৰিড কৰিলো তোমালোকে এনেকুৱা কৰিবা আই এগ্ৰিড ক্লিক কৰাৰ পিছত তোমালোকৰ এই যোনটো ডেট অফ বাৰ্থ তাৰ পিছত ৰিলিজিয়ন তাৰ পিছত নেশনালিটি তাৰ পিছত ৰেজিষ্টাৰ ইমেইল আইডি যদি তোমালোকে পেন কাৰ্ড যিকোনো এড্ৰেছ প্ৰুফ যদি দিয়া নাছিলে সো এইবোৰ তোমালোকে ভালকে খুঁটি নাটি তোমালোকে এড্ৰেছ প্ৰুফ ভালকে চাবা সো যদি তোমালোকে ইয়াৰ পৰা তোমালোকে আপডেট কৰিব লাগে তেন্তে এই আপডেট ডিটেইলছত ক্লিক কৰিবা আপডেট ডিটেইলছত ক্লিক কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব এই নেক্সট এন্ড প্ৰসিড টু নেক্সটত ক্লিক কৰিবা সো প্ৰসিড নেক্সটত ক্লিক কৰাৰ পিছত আকৌ নেক্সট অপচনত গুচি যাব সো মই তোমালোকক দেখুৱাই আছো মোৰ ইয়াতে কোনো ধৰণৰ আপডেট কৰিব নালাগে মই প্ৰসিড নেক্সটত ক্লিক কৰিলো প্ৰসিড নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে আদাৰ ডিটেইলছ সো আদাৰ ডিটেইলছত মই চাই আছো এতিয়া কিবা মিস্টেক হৈ আছে নেকি সো তোমালোকে স্পেলিং হওকাৰে তোমালোকে চাবা মই আদাৰ ডিটেইলছত কোনো মিস্টেক কৰিব লগা নাই সো মই আকৌ নেক্সটত ক্লিক কৰিলো এতিয়া হল আপলোড সো আপলোড ডিটেইলছত যদি তোমালোকে ফটো সিগনেচাৰ যদি কিবা মিস্টেক হৈ আছিল তেন্তে তোমালোকে এই যোনটো যদি তোমালোকে ইনকাম সাৰ্টিফিকেট দিব পৰা নাই বা পাৰ্মানেন্ট পিআৰসি যদি দিব পৰা নাই ভোটাৰ আইডি আধাৰ কাৰ্ড যিকোনো দিব পাৰিবা যদি তোমালোকে এই যোনবোৰ সাৰ্টিফিকেট তোমালোকে বা যোনবোৰ ডকুমেন্টস আপলোড কৰিছিলা যদি কিবা মিস্টেক এটা আপলোড কৰিব লাগে তুমি বেলেগ এটা আপলোড কৰি দিছা সো এইবোৰ যদি মিস্টেক কৰিছিলা তেন্তে তোমালোকে ডিলিট কৰি কিনে এটো ডিলিট যোনটো অপচন আছে এই ডিলিট অপচনত ক্লিক কৰি কিনে আকৌ তোমালোকে আপলোড কৰিব পাৰিবা সো মই কি কৰিলো মোৰ অলৰেডি সব সকলো ঠিকে আছে মই প্ৰিভিউত ক্লিক কৰিলো প্ৰিভিউত ক্লিক কৰাৰ পিছত তোমালোকৰ চাব পাৰিছে ইয়াতে মোৰ সব ঠিকে আছে মই কি কৰিম এতিয়া সো যদি আকৌ এডিট কৰিব লাগে আকৌ অপচন দিছে সো মই একো এডিট কৰিব নালাগে মই ইয়াতে ক্লিক কৰিলো ক্লিক কৰাৰ পিছত মই কি কৰিলো কনফাৰ্ম এণ্ড লকত ক্লিক কৰিলো যেতিয়া মই কনফাৰ্ম এণ্ড লকত ক্লিক কৰিলো চাবা এতিয়া মোৰ কোনো ধৰণৰ এডিটৰ অপচন নাই চাব পাৰিছা ইয়াতে কোনো ধৰণৰ এডিটৰ অপচন নাই আগতে আছিল এতিয়া কোনো ধৰণৰ এডিটৰ অপচন নাই সো এতিয়া তোমালোকক জনাম যোনবোৰ কলেজত তোমালোকে এপ্লাই কৰিছিলা সেই কলেজ যদি তোমালোকে প্ৰিফাৰেন্স সিলেক্ট কৰাতে যদি ভুল আছিল তেন্তে কি কৰিব লাগিব এই ৰেকৰ্ডাৰত তোমালোকে ক্লিক কৰিবা যেতিয়া তোমালোকে এই ৰেকৰ্ডাৰত ক্লিক কৰিবা তেতিয়া তোমাৰ যোনটো প্ৰিফাৰেন্স হয় তেনেকুৱা ইয়াতে চাব পাৰিছে যোনটো কলেজ হয় গুৱাহাটী কলেজত মই যদি এইটো 2 নম্বৰ প্ৰিফাৰেন্স দিব বিচাৰ তেন্তে ইয়াতে 2 ক্লিক কৰিব লাগিব সো যদি ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব বিচাৰ এনেকুৱা দিবা সো এনেকুৱা দিয়াৰ পিছত তোমালোকে যোনটো প্ৰিফাৰেন্স হয় এটো ভালকে দিবা সো ভালকে দিয়াৰ পিছত যদি কলেজ অপচনত যদি প্ৰগ্ৰাম বা সাবজেক্ট সিলেক্ট কৰা যদি কিবা মিস্টেক কৰিছিলা তেন্তে তোমালোকে এই এডিট এপ্লিকেশনত ক্লিক কৰিবা সো এডিট অপচনত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে চাব পাইছে যে 1 মেজৰ 2 মাইনৰ
যদি তোমালোকে এতিয়া মেজৰ ল'ব নোখোজা তেন্তে 3 মাইনত ক্লিক কৰিবা যদি মেজৰ ল'ব খোজা সো মেজৰ যদি কিবা সাবজেক্ট ভুল আছিলে সাপোজ মই এনেকুৱা দিলো তাৰ পিছত পলিটিক্যাল সায়েন্স তেনেকুৱা আছিলে সো এটো হিষ্ট্ৰী লোৱাৰ জায়গা যদি মই এতিয়া তোমালোকৰ যোনটো ফিলসফি ল'ব আছিলে সো ফিলসফি ললো সো এনেকা কৰি তোমালোকে এডিট কৰিব পাৰিবা বাকি তোমালোকে এডিট কৰাৰ পিছত তোমালোকে এই প্ৰসিডত ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পিছত তোমালোকৰ ফাইনাল সাবমিট হৈ যাব ফাইনাল সাবমিট হোৱাৰ পিছত তোমালোকৰ যোনটো এডিটৰ অপচন হয় এডিটৰ অপচনবোৰ তোমালোকৰ প্ৰসিডত লৈ যাব সো প্ৰসিডত লৈ গলে তোমালোকৰ যোনটো এডিটৰ অপচন হয় এটো সাকসেসফুল হৈ যাব আৰু এটা কথা ইম্পৰ্টেন্ট কথা এবাৰ এডিট কৰাৰ পিছত তোমালোকে আকৌ দুবাৰা এডিট কৰিব নোৱাৰা সো কেনেকুৱা অপচন আহিব তোমালোকক দেখুৱাই আছো চাব পাইছে যে এপ্লিকেশন টি সাবমিটেড থ্ৰু দা কাৰেকশন অন 6 জানুৱাৰী কেইটা সময়ত কৰিছো সব তোমালোকে ইয়াতে চাব পাইছা সো ইয়াতে কোনো ধৰণৰ এডিটৰ অপচন নাই জাস্ট মই প্ৰিন্ট কৰিব পাৰিম যদি তোমালোকে প্ৰিন্ট কৰিব বিচাৰা ফৰ্মটো দেন প্ৰিন্ট কৰিব পাৰিবা সো এতিয়া কিছুমান ষ্টুডেন্টৰ ম্যাক্সিমাম 6টা প্ৰগ্ৰাম সিলেক্ট কৰাৰ পিছত এতিয়া কিবা এটা প্ৰগ্ৰামত তেওঁলোকে মিস্টেক কৰিছিল সো সেই প্ৰগ্ৰামটো সিলেক্ট কৰাতে বা এডিট কৰাৰ সময়ত হেই সকল ষ্টুডেন্টৰ কি আছে এটা এলাৰ্ট আহি আছে যে হেই এলাৰ্টটো হল ইউ ক্যান নট এপ্লাই more than 6 program সো তোমালোকে ইয়াতে চাব পাইছা যে এনেকুৱা অপচন আহিলে তোমালোকে কি কৰিবা যোনটো কলেজ তোমালোকৰ এডিট কৰিব লাগে সেই কলেজে তোমালোকে ডিসকাৰ্ড কৰিবা ডিসকাৰ্ড কৰাৰ পিছত আকৌ তোমালোকে নতুনকৈ এড কৰিব পাৰিবা যোনটো কলেজ তোমালোকে এডিট কৰিব লাগে হেতু এডিট নকৰাকে তোমালোকে কি কৰিবা এটা কলেজ তোমালোকে ডিসকাৰ্ড কৰাৰ পিছত যোনটো কলেজ এডিট কৰিব লাগে হেই এডিট কৰাৰ পিছত তোমালোকে আকৌ নতুনকৈ এড কৰি লবা তো এইটোৱে কৈছো যদি তোমালোকে 6টা কলেজত এড কৰিছা অলৰেডি সো তোমালোকে ভালকে এডিট কৰি লবা বা যদি তোমালোকে ইডব্লিউএছ সাৰ্টিফিকেট দিয়া নাই বা ফিস ওয়েভাৰৰ যোনটো সাৰ্টিফিকেট বা ইনকাম দিয়া নাই অতি সোনকালে আপলোড কৰি লবা যদি কলেজ বা প্ৰগ্ৰাম সিলেক্ট করতে বা সাবজেক্ট সিলেক্ট করতে যদি কিবা মিস্টেক হৈ আছে অতি সোনকালে তোমালোকে এই 7 তাৰিখৰ আগত মানে অহাকালিৰ আগত তোমালোকে এইবোৰ কাৰেকশন কৰি লবা আদাৰৱাইজ তোমালোকে 7 তাৰিখৰ পিছত তোমালোকে কাৰেকশন কৰিব নোৱাৰা যদি কাৰেকশন নকৰা তেন্তে তোমালোকৰ যোনটো সিট হয় বা মেৰিট লিষ্টত যোনটো ফাৰ্স্ট মেৰিট লিষ্ট ঘোষণা কৰিব হেতু মেৰিট লিষ্টত তোমালোকৰ নাম অহাৰ খুবে চান্স কম থাকিব সেই কাৰণে কৈছো এই ভিডিওটো স্কিপ নকৰাকৈ তোমালোকে ধুনিয়াকৈ চাই লবা সো ইমান এটা সৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি প্ৰেছ কৰি দিবা যাতে সকলো নটিফিকেশন ভিডিও তোমালোকে অতি সোনকালে পাই যাবা